Jai students, আজিৰ ক্লাছত আমি ক্লাছ 7 ৰ মেথছৰ 13.2 চাম ঠিক আছে ইয়াৰ লেসনৰ নামটো আছে সূচক আৰু ঘাত লেসনৰ নামটো কি আছে সূচক আৰু ঘাত ওকে ইয়াৰে আমি প্ৰিভিয়াস ক্লাছত মই 13.1 ৰ কোৱেশ্চন 1 to 8 মানে 1 ৰ পৰা 8 লৈকে মই প্ৰভাইড কৰিছিলো কোৱেশ্চন আনসাৰ উইথ সলিউশন মানে ঠিক আছে আৰু আজি মই 30.2 আৰম্ভণি কৰিম বাট বিফৰ স্টাৰ্টিং মাই ক্লাছ ওয়েলকাম টু মাই ইউটিউব চেনেল এক্সাম জ্যোতি and let's start our class with today's first question that is lesson নামটো আছে সূচক আৰু ঘাত নহয় তাৰে প্ৰথম কোৱেশ্চনটো আছে আপনার সূচকৰ বিধি প্ৰয়োগ কৰি সৰল কৰিব দিছে ওকে বাট বিফৰ স্টাৰ্টিং মাই ক্লাছ মই এটা কথা ক'ব খুজিছো যে এক্সাম জ্যোতি চেনেলত মই গণিত কোৱেশ্চন আনসাৰ প্ৰভাইড কৰি আছো লগতে আইসিটি কম্পিউটাৰ কোৱেশ্চন অলৰেডি মই প্ৰভাইড কৰিছো নহয় যদি চোৱা নাই আপোনালোকে চাই ল'ব আইসিটি কম্পিউটাৰ দ্যাট ইজ আৰু ইয়াৰে আগতে মই ম্যাথছ তো দি আছো আৰু লগতে সায়েন্স সোশ্যাল ইংলিশ ঠিক আছে হিন্দী next assamese নহয় assamese আৰু কি আছে নো I think গুটেখিনি লিখা হৈছে নেকি আমাৰ হয়নে maths english science social english hindi assamese every subject আনকি কম্পিউটাৰ every subject মই কোৱেশ্চন আনসাৰ প্ৰভাইড কৰিছো ক'ত কৰিছো এক্সাম জ্যোতি চেনেলত ঠিক আছে সো এক্সাম জ্যোতি চেনেলত ওকে ইয়াতে আপোনালোকে কি কৰিব যাব ভিজিট কৰিব আমাৰ চেনেলটো ঠিক আছে আৰু ইয়াতে গৈ ক'ত যাবনো প্লেলিষ্ট যাই পেলে ক্লাস 7 টো ওপেন কৰিব ঠিক আছে ক্লাস 7 ওপেন কৰিব ইয়াতে আপোনালোকে সাবজেক্ট ওয়াইজ জি লাগে you will get all the question answers here so question ইয়াৰ পৰা কালেক্ট কৰিব পাৰিব আপোনালোকে ঠিক আছে so no need to visit any other channel okay no need to go anywhere you just open the exam channel and whatever you want you can collect from here জি বস্তু আপোনাক লাগে আপোনালোকে ইয়াৰ পৰা ল'ব পাৰিব ঠিক আছে লগতে এটা কাম কৰিব যে ভিডিওস কেটা জিমান মানে চাই আছে নহয় আপোনাৰ জিমান ৰিলেটিভস আছে আৰু বাকি লৰা ছোৱালী যেনেকৈ আপোনাৰ কাজিন বিলাক আছে হাতকো শেয়াৰ কৰিব এক্সাম যদি চেনেল ভিডিওস কেটা যাতে হাতে আমাৰ পৰা কোৱেশ্চন আনসাৰ লিখিব পাৰিব ঠিক আছে আৰু এটা সাপোৰ্ট বিচাৰিছো যে যদি আপোনালোকে মোৰ ভিডিওস বিলাক চাই আছে যদি ভাল পাইছে দেন প্লিজ প্ৰেছ দ্য লাইক বাটন যিমান বেছি থাকিব নহয় হিমানে মোৰ বেছি ভাল লাগিব that means মই ফিল কৰিম যে yes মই কিবা যে পঢ়াই আছো you are liking it আপোনালোকে ভাল পাইছে বস্তুটো বুজি পাই আছে মোৰ বস্তুবিলাক সো হেনেকে মোৰ অলপ মোটিভেশনাল টু হ'ব হয়নে সো মোটিভেশন কৰিবৰ কাৰণে আপোনালোকে একো কৰিব নালাগে জাস্ট লাইক বাটন প্ৰেছ কৰিব ঠিক আছে আৰু যদি সাবস্ক্ৰাইব কৰা নাই এক্সাম জ্যোতিটো চেনেলটো প্লিজ সাবস্ক্ৰাইব ইট ওকে আৰু বেলেগ যে আমাৰ আপোনাৰ ৰিলেশনত আছে হাতকো কব সাবস্ক্ৰাইব কৰিবৰ কাৰণে ঠিক আছে এতিয়া মই আৰম্ভণি কৰো ঠিক আছে প্ৰথমতে দিয়া আছে আমাৰ 3 to the power 5 okay into 3 to the power 7 into 3 to the power 10 okay 5 7 10 নহয় এনেকৈ আছে না সো ইয়াতে চাওচোন ভূমি 3 আছে ইয়াক ভূমি বুলি কম আৰু এইবিলাক যে আছে এটো সূচক বুলি কম ঠিক আছে সূচক এটা কি কৰিম মই পূৰণ থাকিলে কি কৰা হয় যোগ কৰা হয় কি কৰা হয় যোগ ওকে সো ইয়াতে কোনটো বিধি ইউজ কৰিছিলো সাইডত লিখি দিও মই ওকে so a to the power m into a to the power n সমান a to the power m plus n ঠিক আছে যেহেতু এনেকে ফৰ্মুলাটো আছে সেই বিধি ইউজ কৰি পেলে মই হসগেনে যোগ কৰিছো কিমান হৈ যাব 22 হৈ যাব নহয় 5 যোগ 7 কিমান 12 আৰু 12 যোগ 10 22 so this is the answer okay সূচকৰ ৰূপতে প্ৰকাশ কৰিব দিছে জানো yes সূচকৰ ৰূপত দিছে গতিকে আনসাৰ হ'ব 3 to the power 22 বা 3 সূচক 22 okay দুই নম্বৰটো চাও এতিয়া 2 to the 7 into 2 to the 6 হৰণ 2 to the 5 এনেকৈ আছে না এটো সেম 2 to the 7 into 2 to the 6 by 2 to the 5 okay ইয়াতে কি হ'ব সূচক কেটা যোগ হৈ যাব নহয় 7 যোগ 6 কিমান হ'বনো 13 হৈ যাব ইয়াতে এটা স্টেপ দি দিম আপোনালোকক ঠিক আছে সো এটো বস্তু মই এতে সাইডত দিলে বেছি ভাল আছে নেকি এই লাইনটো অলপ বেছিকে যাব এটো মই ৰাফ কৰি আছো বাট বস্তুটো অলপ গুৰুত্ব দিব ইয়াতে ঠিক আছে যে লাইক কৰিব লাগে সাবস্ক্ৰাইব কৰিব লাগে ঠিক আছে দুই নম্বৰটো আকৌ ইয়াতে দি আছো মই 2 to the 7 into 2 to the 6 okay into sorry হৰণ নহয় হৰণ 2 to the power 5
এইটো বস্তু ইয়াতে ৰাব কৰি দিওঁ মই ইয়াতে জাগা একচুৱেলি বেছি নাই সেই গতিকে মই ইয়াতে দিয়া নাই ওকে ইয়াতে ৰাব কৰি দিছো মই ইয়াতে দি আছো সো ইয়াতে কি হ'ব 7 + 6 হৈ যাব হয় সূচকটো আৰু ৰব ইয়াতে এটা লাইন আৰু যাব ইয়াতে আপোনাৰ প্ৰতিটো স্টেপ দেখাব লাগিব কাৰণ মার্কস যদি সারে 2 নম্বৰ ৰাখে 3 নম্বৰ ৰাখে তে আপোনালোকে স্টেপ বাই মার্কস কাটি দিব গতিকে প্ৰতিটো স্টেপস মেনশন কৰিব লাগিব ইয়াতে 2 to 7 into 2 to 6 by 2 to the power 5 এনেকুৱা হ'ব হা তাৰে পিছত সূচক এটা কি যাব যোগ হৈ যাব ওকে এনেকে 7 + 6 হৈ গল সূচকটো আৰু তলত থাকি যাব 2 to the power 5 এটো কিমান হৈ যাব 2 সূচক 13 হয়নে এটো হ'ব 2 সূচক 5 তে ভূমি কেটা সেম আছে গতিকে সূচক এটা কি হৈ যাব বিয়োগ হৈ যাব ইয়াতে কোনটো ফর্মুলা ইউজ কৰিছো মই লিখি দিও এটো সেম ইয়াতে যে লিখিছিলো হে ফর্মুলা হ'ব ইয়াতে হা a to the power m plus n ওকে পূরণ হলে সূচক এটা যোগ হৈ যায় যদি ভূমি একই থাকে আৰু ইয়াতে কি হৈ যাব নো 2 to the power সূচক এটা বিয়োগ হৈ যাব কাৰণ হৰণ হৈ আছে না ইয়াতে লিখি দিও a to the m by a to the power n সমান a to m minus n ঠিক আছে এটো কিমান হৈ যাব এটো হৈ যাব বিয়োগ কৰিলে 2 to the power 8 okay so this is the answer ধুনিয়াকে লিখিলো আপোনালোকে মই সাইড দি দিম ঠিক আছে এতিয়া আমি 3 নম্বৰটো চাম ইয়াৰে ঠিক আছে প্ৰশ্নটো কি দিছে নো 2 to the power 0 into 2 to the power 5 into 2 to the power 8 ঠিক আছে হৰণ কি দিছে নো 2 to the power 0 into 2 to the power 6 into 2 to the power 7 okay এটা চাওকচোন আপোনালোকৰ যেনেকে যি দিছে আগতে হেনেকে লিখি দিম মই হা সে 2 to the power 0 এটা আরেকটা বস্তু চাওকচোন ইয়াতে যদি পূরণ হৈ আছে সূচক এটা যোগ কৰিব পাৰিম নোৱাৰিম যদি সূচক এটা যোগ কৰো মই 2 to the power 0 plus 5 plus 8 হ'ব না 0 plus 5 plus 8 ঠিক আছে আৰু হৰণ কি হ'ব ইয়াতে সেম 0 plus 6 plus 7 ওকে 0 নিলিখলো হয় কিন্তু তথাপি লিখি দিছো নিলিখলো হয় ঠিক আছে যদি লিখিব নিবিচাৰে নিলিখলো আপোনাৰ ভুল নহয় ওকে কিন্তু লিখিলেও ভুল নহয় হলে মই দি দিছো কথা নাই ওকে এটো কিমান হৈ যাব 2 সূচক 13 হৈ যাব নেকি হৰণ আকৌ এটো 13 হ'ব মই পাইছো এটাই বস্তু কি সেম বস্তু তলতো আছে সেম বস্তু ওপৰতো আছে কাটা যাব না কি থাকি গল 1 নাইবা ইয়াতে কি কৰিব পাৰে না কাটি পেলে যদি সূচকটো মই বিয়োগ কৰি দেখাই দিও হয়তো সূচকৰ ফর্ম লেসনটো আছে তো গতিকে এটো এনেকি দিম মই হা -13 to the power 0 সমান আনসারটো কিমান হ'ব 1 ওকে ঠিক আছে না আপনার বস্তুটো বুজি পাইছে না এটা চাওকচোন এই সূচক এটা যোগ কৰি দিছো আৰু ইয়াতে হৰণ আছে হেনেকে থাকিব দিলু সূচক এটা আকৌ যোগ কৰিছে কাৰণ ভূমি বিলাক সেম 2 আছে আকৌ এই দুটা যোগ কৰি 13 এফালে 13 পাইছো হৰণ সিম্বল জায়গা হৰণ দি দিছো কাটি সূচক এটা বিয়োগ হৈছে বিয়োগ হলে 0 যিকোনো সংখ্যাৰ সূচক 0 হলে সদায় কি হয় মান তাৰ 1 হয় গতিকে আনসারটো পালো মই কিমান 1 ইয়াতে ফৰ্মুলাটো দিব পাৰে আপোনালোকে ওকে এইটো ফর্মুলা ইউজ কৰি পেলে মই এইটো পাইছো তো এটা সাইডত দি দিছো মই আৰু ইয়াতেও লিখি দিও ফর্মুলাটো যে a to the power m into a to the power n সমান a to the m plus n ওকে যি ফর্মুলা ইউজ কৰিছো নহয় মই সেইটো সাইডত দি দিছো মই ধুনিয়াকে লিখিলো ওকে ঠিক আছে না এটা অলপ সাইড দি দিও মই ধুনিয়াকে লিখিলো ওকে
এতিয়া আমি 4 নম্বৰটো চাওঁ অলপ ঠিক আছে কি দিছেনো 3 to the 4 whole square okay আৰু পূৰণ 3 square whole cube ঠিক আছে এতে কিমান হ'ব 4 দ্বিগুণ 8 হৈ যাব পূৰণ 3 দ্বিগুণ 6 ওকে এটো ফর্মুলা আছে এতেও হ্যাঁ এটা যদি ভিতর এটা বাইরে থাকে তেতিয়া হসক দুটা পূরণ হয়ে যায় ওকে আমেন তার মানে পূরণ হয়ে যায় ওদিকে এই কারণে 4 দ্বিগুণ 8 হল এরপরে 3 দ্বিগুণ 6 হল এতে হসক এটা সেম সরি ভূমি এটা সেম আছে হসক এটা কি হয়ে যাব যোগ হয়ে যাব ঠিক আছে না এতে ফর্মুলাটো কোনটো হ'ব a to the power m into a to the power n সমান a to the power m plus n ওকে এটো কিমান হয়ে যাব 3 to the power 14 হয়নে so this is the answer okay বুঝি পাইছে না সহজ আছে না বেশি টান নহয় ওকে এখানে লিখিলো মই তেতে আৰু সাইড দি দিও ঠিক আছে এতিয়া আমি 4 নম্বৰটো চাম 4 নম্বৰটো কি আছে 16 বৰ্গ 16 মানে চাওকচোন মই কেনেকৈ লিখিব পাৰো 2 ক 4 লিখিব পাৰো নে চাওকচোন কেনেকৈ 2 যদি মই 4 বাৰ পূৰণ কৰো কিমান হ'ব 2 দ্বিগুণ 4 ওকে 4 দ্বিগুণ 8 8 দ্বিগুণ 16 যদি 16 জায়গাত মই কি লিখিব পাৰো 2 to the power 4 2 হসক 4 আকৌ হোল স্কয়ার আছে না যদি স্কয়ার দিলু 8 মানে 2 ঘন হ'ব 2 দ্বিগুণ 4 দ্বিগুণ 8 ইটো 8 8 মানে কি হ'ব 2 কিউব নহয় সো 2 কিউব আকৌ ইটো এটা ঘন আছেই হৰণ কি আছে ইটো 5 দ্বিগুণ কিমান হ'ব 10 ঠিক আছে ইটো কি হ'ব 4 দ্বিগুণ 8 ইটো পূৰণ আছে হয়নে সো পূৰণ দিলু 3 দ্বিগুণ 9 ওকে আৰু হৰণৰ জায়গাত ইটো এনেকে দিও মই 2 to the power 10 ওকে নেক্সট আবচোন এই দুটা হসক গুটা যোগ হৈ যাব 8 plus 9 by 2 to the power 10 ঠিক আছে এতিয়া এটো কিমান হৈ যাব 17 by 2 to the power 10 ঠিক আছে না হ্যাঁ 8 যোগ 9 17 নহয় আৰু 10 তলত থাকি গল বা ইয়াতে দি দিও মই ডাইৰেক্টলি হ্যাঁ 17 by 2 to the power 10 ওকে লাস্ট লাইনটো এতে রাব কৰি দিও ইয়াৰে পিছত এটো কি হ'ব হসক দুটা বিয়োগ হৈ যাব নহয় 17 minus 10 কাৰণ হৰণ আছে না হৰণ থাকিলে কি হৈ যায় বিয়োগ হৈ যায় গতিকে আনসার কিমান হ'ব 2 to the power 7 ওকে ইয়াতে যত জি ফৰ্মুলাস বিলাক মই ইউজ কৰিছো আপোনালোকে লিখিব পাৰে সাইডত দি পেলে ব্র্যাকেট দি পেলে ঠিক আছে বাকি বিলাকতো দিছো মই ইয়াতে আপোনালোকে লিখিব পাৰে ওকে তে ধুনিয়াকে লিখিলো মই অলপ সাইড দি দিও বস্তুটো তো বুজি পাইছেই 2 হসক 4 মানে 16 আৰু 2 কিউব মানে 8 আৰু বাকি বাইরের হৈ হসক এটা আপনি নোহোৱা কৰিব নোৱাৰে আৰু এই 5 দ্বিগুণ 10 হৈ গল 4 দ্বিগুণ 8 3 দ্বিগুণ 9 হসক এটা যোগ হল যোগ হলে 17 10 তলত আহিল তলত থাকাৰ কাৰণে হসক দুটা বিয়োগ হলে 2 to the power 7 হল ইয়াৰ আনসার ওকে ধুনিয়াকে লিখলো মই সাইড দি দিও ঠিক আছে 6 নম্বৰটো চাবচোন কি দিছে 3 into 7 cube into 5 to the power 8 by 21 into 15 ঠিক আছে 21 পূৰণ 15 মই এটো কেনেকৈ লিখিম 3 to 3 থাকি যাব 7 cube to হেনেকে থাকিব ওকে 5 to 8 to হেনেকে থাকিব তলটো চাওকচোন 21 মানে 7 3 গুণ 21 15 মানে 3 5 গুণ 15 ঠিক আছে এতিয়া ইয়াৰে ইয়াতো মই কেনেকৈ লিখিম 3 এর হসক কি আছে একো নাই মানে কি আছে 1 আছে ওকে মই ইয়াতে 1 দিলু ইয়াতেও 1 দিলু अगेन 7 কিউব 5 to the power 8 হেনেকে আছে 7 আৰু 3 স্কয়ার 5 ঠিক আছে এতিয়া ইয়াৰে পৰা হসক এটা চাওকচোন ইয়াতে 1 আছে ইয়াতে 2 আছে এটো কিমান হ'ব 1 minus 2 হৈ যাব 2 ওপৰত গলে -2 হৈ যাব into 7 কিউব আছে আৰু স্কয়ার টো ওপৰত গলে -2 হৈ যাব into 5 8 আছে আর তলত কি আছে 1 আছে 1 আছে নে নাই এতে এটো কিমান হৈ যাব 3 to the -1 হৈ যাব into 7 to the power 1 হ'ব into 5 to the power 7 হ'ব হয়নে হসকৰ ওপৰত যেহেতু প্ৰকাশ কৰিব দিছে গতিকে এটোই আনসার হৈ যাব
ঠিক আছে সো মই সূচকৰ ওপৰতে দি দিছো ঠিক আছে এবাৰ চাই লো ইয়াৰ আনসাৰটো কেনেকৈ দিছে নহয় 13.2 কোৱেশ্চন নম্বৰ এটো কি আছিল 1 ৰ 6 টো হয়নে 1 ৰ 6 টো চাও 13.2 ওকে 13.2 কোৱেশ্চন 1 এটো তিনিৰ তলত আনিছে হয়নে এটো 7 স্কয়াৰ আছে 7 স্কয়াৰ ওকে এটো 3 মাইনাস এটো তো 1 আছে নহয় তে 3 minus 1 হ'ব মোৰ এটো একচুয়ালি ভুল হৈ গল সৰি দে হা এটো 7 কিউব আছে 7 to the 1 আছে এটো বস্তু ওপৰত গলে মই একচুয়ালি এটো থাকি গল না 3 স্কয়াৰ টো মই ধৰি লৈছো এটা তো ভুল হৈ গল ঠিক আছে না হা আই এম রিয়েলি ভেরি সরি ফর দিস ওকে 3 এটো -1 হ'ব তে এটো হৈ যাব কিমান স্কয়াৰ ওকে 3 ইনভার্স আছে নহয় ইয়াক মই কেনেকৈ লিখিব পাৰো 7 স্কয়াৰ into 5 to the power 7 আৰু এটো 3 to the -1 আছে নহয় এই 3 টো তলত আহি যাব ওকে আনসার এতিয়া মিলছে নে কত গল 13.2 কোশ্চেন নম্বৰ 6 7 স্কয়ার into 5 to 7 by 3 এটা ঠিকই আছে আনসারটো মিলি আছে ঠিক আছে এটা আপুনি ধুনিয়াকৈ লিখি লও ইয়াতে ধুনিয়াকৈ মই দি দিছো বস্তুটো ঠিক আছে ধুনিয়াকৈ লিখি লও মই অলপ চাই দি দিম ঠিক আছে এটা চাওচোন 7 নম্বৰটো কি দিছে নো 7 নম্বৰটো 25 পূৰণ 5 সূচক 0 পূৰণ 9 সূচক 4 বাই হৰণ 10 পূৰণ 9 ঘন 9 সূচক 3 25 টো মই 5 স্কয়াৰ লিখিব পাৰো এটো 5 ৰ 0 মানে কি হৈ যাব 1 হৈ যাব নহয় 1 লিখি দি ডাইৰেক্টলি 9 to the 4 10 মানে 5 into 2 হৈ যাব 9 কিউব ওকে এই 2 আছে এই 1 টো তলত আছে নে নাই এই উপৰত গলে কি হৈ যাব -1 হৈ যাব ঠিক আছে 2 - 1 আৰু 9 to the power এটো এই 3 টো উপৰত গলে -3 হৈ যাব আৰু এটো 2 টো উপৰত গলে বা 2 টো মই তলতে থৈ দিম ঠিক আছে এটো উপৰত লৈ যায় একো লাভ নহব সো এটো -2 তলত থলো মই ওকে এটো কিমান হৈ যাব 5 to the power 1 into 9 to the power 1 মানে 1 মানে আছে আৰু by 2 আনসার সূচকের উপর দিছে কি কেনেকৈ লিখিম তেনে হলে চাওকচোন 13.2 কোশ্চেন নম্বৰ 7 কত গলনো 5 into 9 by 2 9 ক 3 স্কয়াৰ লিখিব পাৰো ঠিক আছে সো 5 into 9 মানে 3 স্কয়াৰ by 2 so this is the answer বেলে একো নাই 9 টো মই 3 স্কয়াৰ লিখিছো ঠিক আছে আৰু বাকি তলত 2 লিখছো ওকে this is the answer ধুনিয়াকৈ লিখিলো ইয়াৰ যদি মই ইয়াতে একেলগে দি দিও 8 নম্বৰটো বেছি ভাল হ'ব নহয় 8 নম্বৰটো দিও অলপ আপোনালোকক 8 নম্বৰটো কি দিছে ইয়াতে 2 to 5 whole cube into 16 into 3 to the power 0 by 2 cube whole to the 5 into 5 to the power 0 এটো কিমান হৈ যাব 5 3 গুণ 15 হৈ যাব হয়নে আৰু 16 টো 4 ৰ বৰ্গ হৈ যাব এটো কিমান হ'ব 215 নহয় 5 3 15 আৰু এটো 1 হৈ যাব 1 এটো 1 হয়নে এটো 1 লিখি দিলো যিকোনো অংকৰ সূচক যদি শূন্য হয় সদায় 1 হয় ঠিক আছে মানটো সো এটো 15 তে ফালে ওপৰত গলে কিমান হ'ব 15 - 15 হৈ যাব আৰু 4 স্কয়াৰ মানে अगेन 2 স্কয়াৰ হ'ব আৰু হোল স্কয়াৰ হ'ব ঠিক আছে না নাই হোলক টু ডাইৰেক্টলি মই টু দি পাৱাৰ ইয়াতে মই ডাইৰেক্টলি টু দি পাৱাৰ 8 দিব পাৰো নহয় সো টু দি পাৱাৰ 4 দিব পাৰো হয়নে সো ইয়াতে এটা লাইনতে হৈ যাব ঠিক আছে তে বেছি হাকো হি কৰিব নালাগে এটা লাইনতে হৈ যাব 5 15 - 15 আৰু ইফালে +4 নহয় আগতে মই +4 কৰি দিও 15 + 4 আৰু মাইনাস by 15 আছে নহয় আকৌ 15 দি দিও মই সো কিমান হ'ব 50 to 15 plus 4 19 minus 15 ওদিকে आंसर হ'ব কিমান 2 to the power 4 ঠিক আছে না বুজি পাইছে না এটো মই পূৰণ কৰি দিছো সূচকটো আৰু 4 ৰ জায়গা 2 to the power 4 দিছো মই অলপ আগত দেখাইছিলো 16 মানে 2 সূচক 4
নহয় 8 মানে 2 সূচক 3 এইবিলাক কিন্তু মুখস্থ কৰিব লাগিব আপোনালোকক ঠিক আছে যিকোনো সংখ্যা সূচক 0 থাকিলে 1 হয় সেইটো লিখি দিছো আকৌ এইটো 2 to 15 হল এই দুটা যোগ কৰিছো 15 plus 4 19 again এইটো 15 তলত আছে এইটো মাইনাস হ'ব ওপৰত গলে সো দুটা বিয়োগ কৰিলে 4 সো 2 to 4 is the right answer okay এই ধুনিয়াকে লিখি লম আৰু সাইড দি দিম ঠিক আছে এতিয়া আমি 9 নম্বৰটো চাম 9 নম্বৰটো কি দিছে 2 cube into 3 cube by 6 square ইয়াতে চাওকচোন 2 cube টো হেনেকে থাকি যাব 3 cube টো হেনেকে থাকিব 6 মানে মই কি লিখিব পাৰো 2 3 গুণ 6 হয়নে হোল স্কয়াৰ এনেকে লিখিব পাৰো নে নোৱাৰো পাৰো না সো এটো কেনেকৈ হৈ যাব 2 cube into 3 cube এটো হৈ যাব 2 square into 3 square ওকে ঠিক আছে না এটো হুসক এটা কি হৈ যাব বিয়োগ হৈ যাব 3 এই দুইটো উপরে যাব 3 minus 2 into 3 minus 2 ঠিক আছে না 3 minus 2 ঠিক আছে এটো কি মান হৈ যাব 2 হুসক 1 আৰু 3 হুসক 1 হুসকের উপর লিখিব দিছে এবাৰ চাই লও কেনেকৈ দিছে আনসারত আমি হেনেকৈ লিখিব লাগিব তো হয়নে নহয় 30.2 question number 9 একর 9 2 into 3 দিছে নাইবা 6 2 into 3 লিখিব পারে নাইবা 6 বুলিও লিখিব পারে যিকোনো সংখ্যা লিখ কৰিব পাৰে ওকে এটো হল আমাৰ 9 নম্বৰটো ইয়াৰ পিছত আছে 10 10 টো কি দিছিনো answer question to আছে 5 cube into 7 cube into 2 cube by 70 square ইয়াতে 5 cube হেনেকে লিখি দিম উপৰখিনি তো হেনেকে লিখি দিম ঠিক আছে আৰু 70 টো মই হাত পূৰণ 10 হাত 10 গুণ কিমান হয় 70 হয় নহয় আৰু পুরো স্কয়ার আছে স্কয়ার দিলু ঠিক আছে এই আৰুটা বস্তু 10 টো মই 5 দ্বিগুণ 10 লিখিব পাৰো নে কিয় দিছো জানে নে ওপৰত আছে যে এই কাৰণে ঠিক আছে গতিকে এই কাৰণে তলতে ভাঙি দিছো মই হা সো 5 cube into 7 cube into 2 cube by এটো কিমান হ'ব 7 square into 5 square into 2 square ঠিক আছে next 5 to কি হৈ যাব 3 এই 2 to উপৰত গলে কিমান হ'ব -2 হ'ব হয়নে 7 to same 3 minus 2 আৰু 2 to same 3 minus 2 মানে 5 into 7 into 2 आंसर কিমান হ'ব 70 ওকে ঠিক আছে না সবৰ হুসক মাইনাস কৰিলে 1 পাইছো সো সংখ্যাটা পুরো তিনটা পূরণ কৰিছো 7 5 is 35 35 to 70 so answer will be 70 ওকে ধুনিয়াকে লিখি ল ইয়াৰ পিছত এটা বাকি আছে আমাৰ হেতু মই দি আছো ঠিক আছে ইয়াৰ পিছত মোৰ কোশ্চেন 1 to ফিনিশ হৈ যাব নহয় ধুনিয়াকে লিখি লম অলপ সাইড দি দিও ঠিক আছে 11 নম্বৰটো চাওকচোন কেনেকৈ কৰিম মই ইয়াতে যেনেকৈ যি দিয়া আছে হেনেকৈ লিখি দিম হা 3 স্কয়াৰ 6 মানে 2 3 গুণ 6 নহয় হোল টু 4 আছে ইনটু 4 মানে 2 বৰ্গ ঠিক আছে 21 মানে 7 3 গুণ 21 হোল স্কয়াৰ 343 মানে 7 কিউব মনত ৰাখিব দে 7 কিউব মানে 343 হা আৰু 2 to the power 6 আৰু 81 টো হ'ব কিহৰ 9 বৰ্গ 9 তো ইয়াতে নাই নহয় সো 3 to 4 হৈ যাব ওকে নেক্সট এটো চাওকচোন কেনেকৈ কৰিম 5 হেনেকে থাকিব 3 স্কয়াৰ হেনেকে থাকিব 2 to the power 4 হৈ যাব নহয় আৰু 3 to the power 4 হৈ যাব ইনটু 2 স্কয়াৰ হ'ব হা by 7 square into 3 square into 7 cube to the power 6 into 3 to the power কি হ'ব 4 ঠিক আছে না এটা হুসক এটা বিয়োগ কৰিম হা হাতটো আছে ইয়াতে আছে নহয় সো 5 minus a2 আৰু এই 3 টো উপৰত গলে -3 নহয় হাতৰ কাম শেষ হল 3 টো চাও 3 টো চাওকচোন এটো স্কয়াৰ 2 আছে 4 আছে 2 plus 4 আৰু তলত কি আছে এটি 2 আছে ইয়াতে 4 আছে হয়নে সো -2 -4 ওকে আৰু কি আছে নো 2 আছে নহয় 3 কাম শেষ হল এতিয়া 2 কাম আহি গল নহয় সো 2 to the 4 plus 2 নহয় আৰু -6 ঠিক আছে এতিয়া মই কি পাই আছো 5 - 5 হৈ যাব
7 to 5 minus 5 into 3 to the power 2 plus 4 6 minus 6 into 2 to the power 6 minus 6 তাৰ মানে সবৰ হুচক 0 হৈ আছে হয়নে সমান কিমান হ'ব 1 ওকে সবৰে হুচক যেহেতু 0 পাই আছো মই গতিকে মই ইয়াতে সবকে পূৰণ কৰিলে 1 পাম ঠিক আছে গতিকে এটো মোৰ ভিডিওটো কোৱেশ্চন 1 ৰ 11টা প্ৰশ্ন আছে সব ইয়াতে মই ফিনিশ কৰিছো ইয়াতে মই ভিডিওটো ফিনিশ হ'ল থ্যাঙ্কস ফৰ ওয়াচিং জয় হিন্দ